হেল্ল' ষ্টুডেণ্টছ, তো তোমালোকে ইতিমধ্যে গম পাইছা যে নিটৰ পেপাৰ লিক হৈছে আৰু পেপাৰ লিক হোৱাৰ পিছত এটা ষ্টেটমেণ্ট দিছে আমাৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। তেওঁ দিছে ষ্টেটমেণ্ট এটা দিছে যে অহা বছৰৰ পৰা কি হ'ব, অনলাইন মাধ্যমত হ'ব নিট পৰীক্ষা। এতিয়া এই বস্তুটো লৈ পেলাই বহুতো ছাত্ৰ ছাত্ৰী কনফিউজ হৈ আছে যে তেওঁলোকে অনলাইন যে হ'ব বুলি কৈছে, তেওঁলোকে ভাবি আছে ঘৰত বহিয়ে তেওঁলোকে এক্সাম দিব পাৰিব অনলাইন, হয়তো মোবাইলত দিব পাৰিব বা লেপটপত দিব পাৰিব। তো বহুতে সেইটো কৰে, বহুতে মানে হাঁহি আছে বস্তুটো যে এতিয়া ঘৰত বহি বহি চাই লিখিব পাৰিব বা চাই মানে গোটেইখিনি দিব পাৰিব, চেট জিপিটি কৰি পেলাই দিব পাৰিব। তো এনেধৰণৰ বিভিন্ন বস্তুবিলাক ওলাই আছে মানে নিউজবিলাকত, কমেণ্টত। তো বস্তুটো কি হয়, একচুৱেলি বহুতে বুজা নাই কথাটো, যে আমাৰ যদি আমি বেংকিং এক্সামবিলাক চাওঁ, IBPS হওক বা বেলেগ বেলেগ এক্সামবিলাক হওক, বহুতো এক্সাম এনেকুৱা আছে যোনবিলাক অনলাইন হয়। আৰু অনলাইন এক্সাম কিন্তু তোমাৰ ঘৰত বহি নহয়, অনলাইন এক্সাম দিবলৈ চেণ্টাৰ থাকে। গুৱাহাটীতে আছে ডাঙৰ চেণ্টাৰ এটা, য'ত কম্পিউটাৰ ইনষ্টল থাকে। তাত কম্পিউটাৰ ইনষ্টল থাকে। তোমালোকে যিদৰে পৰীক্ষা দিব যোৱা, নিট এক্সাম যিদৰে হয়, আমি বেলেগ স্কুলত যাব লাগে বা কলেজত যাব লাগে, তাত গৈ পেলাই আমাক এখন OMR শ্বীট দিয়ে, তাত মানে কৰিব লাগে বস্তুবিলাক। তো সেই OMR শ্বীটখন নিদিব বা কাগজৰ কাম নাই তাত, আমি ডাইৰেক্ট ক'ত দিব লাগিব, আমি সেই তাত থকা কম্পিউটাৰত এক্সামটো দিব লাগিব। একদম সময়মতে এক্সামটো ষ্টাৰ্ট হ'ব। তোমালোকে যেনেকৈ আমি OMR শ্বীটখন ফিল আপ কৰোঁতে কি কৰোঁ, আমি পেঞ্চিল দি বা পেন দি পেলাই আমি কি কৰোঁ, OMR শ্বীটটো ফিল কৰোঁ। তাতে কিন্তু সেই তেনেধৰণৰ চিষ্টেম নাথাকিব। তোমালোকে ক্লিক কৰিলে সেই OMR মানে সেই কুৱেশ্যন যোনটো কাৰেক্ট, ধৰা 4টা অপশ্যন থাকিলে ABC, তো তোমালোকে চি ক্লিক কৰিলা, তাতে চিটো মানে কি হৈ গ'ল, চিলেক্ট হৈ গ'ল। তো এনেধৰণে তোমালোকৰ এক্সামবিলাক হ'ব। ইয়াতে কোনো ধৰণৰ তোমালোকৰ মোবাইল চোবাইল এলাউ নাই। তাত ডাইৰেক্ট তোমালোকে যাব লাগিব, গোটেই ভালকে চেকিং কৰিব, চেকিং কৰি পেলাই তোমালোকক সোমোৱাব। আৰু তুমি অকলে বহি পেলাই তোমাৰ লগত বোলে কাৰোবাক সুধি বুজো কৰোঁ, সেইবিলাকো নহ'ব। অকলে বহিব লাগিব, অকলে বহি পেলাই নিট এক্সামটো দিব লাগিব। মানে প্ৰপাৰ ইয়াতে চিকিউৰিটিৰ কাৰণে দিছে, যিহেতু পেপাৰবিলাক লিক হোৱা দেখা গৈছে, গতিকে তেওঁ সেইটো কথা কৈছে যে অহা বছৰৰ পৰা অনলাইন এক্সাম হ'ব। আৰু অনলাইন এক্সাম হ'লে বহুতে হয়তো, যিসকল চিৰিয়াছ ষ্টুডেণ্ট তেওঁলোকেও হয়তো ভাবিবলৈ বাধ্য হৈছে যে অনলাইন এক্সাম হয়, চবেইতো তেনেকেই দিব, চেট জিপিটি মাৰি পেলাই দিব বা গুগলত চাৰ্চ কৰি দিব। কিন্তু ইয়াতে আৰু বেছি চিকিউৰিটি, বেছি টাইট। অনলাইন এক্সামবিলাকত তোমালোকে যদি চেণ্টাৰবিলাক দেখিছা বা কাৰোবাক দাদা বাইদেউহঁতক সুধিব পাৰা, তেওঁলোকে যদি বেংকিং এক্সাম দিছে, কেনেকুৱা হয় চিকিউৰিটি বা কেনেধৰণে এক্সাম দিব লাগে, সেইটো তোমালোকে তেওঁলোকক সুধিলে গম পাবা। তো ইয়াতে কোনো ধৰণৰ ইলিগেল হ'ব নোৱাৰে অনলাইন এক্সামত, আৰু পেপাৰ লিকৰো কথা নাহে। গতিকে অনলাইন এক্সাম হ'লে একচুৱেলি ভালেই হ'ব। আৰু সেইটো তোমালোকে যদি মনত ভাবি আছে যে ঘৰত হ'ব, সেইটো পাহৰি যোৱা। সেইটো ডাইৰেক্টলি চেণ্টাৰ থাকে। তো চেণ্টাৰত গৈ পেলাই, তেজপুৰতো আছে, গুৱাহাটীতো আছে, তো তাতে গৈ পেলাই তোমালোকে কি কৰিব লাগিব, এক্সামটো দিব লাগিব। তো এইখিনি আছিলে। আশা কৰিছোঁ এতিয়া বুজি পাইছা বস্তুবিলাক, কনফিউজনখিনি দূৰ হৈছে। তেনে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং।